Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি start কৰিব গৈ আছো question series previous year question আমি discussion কৰিম যেহেতু আমি দেখিবলৈ পাওঁ যে আমাৰ বহুতখিনি questions কমনত পৰে 100টা questioner almost 60 plus 70 মান to common question আহে previous year তো আমি হেতু কাৰণে অলপমান previous year question বিলাক practice কৰি থকাটো বহুত important তো মই আজি আপোনালোকক water resource department of 2021 যিখন পেপাৰ তাৰে মই আপোনালোকৰ 40টা questions discuss করিম এতিয়া বলো ভিডিওটো স্টার্ট করো ফার্স্ট কোশ্চেনটোলে আহক the first observation taken on a turning point first observation to যদি আমি লও টার্নিং পয়েন্টত তো কি হ'ব ফোর সাইড ব্যাক সাইড ইন্টারমিডিয়েট সাইড নান অফ দা এবং আমি যদি ইনে ইউজুয়ালি এটো ইনস্ট্ৰুমেন্টটো যদি আমি গ্ৰাউণ্ডত ৰাখো ধৰক ঠিক আছে আমাৰ যেটো ফার্স্ট অবজারভেশন হয় হেতু আমি সদায় ব্যাক সাইড হিচাপে লওঁ ঠিক আছে আৰু যদি আমি মাজত কিবা পয়েন্টস ৰাখো ইন্টারমিডিয়েট সাইডস হ'ব পাৰে তাৰপিছত যদি আমি বেলেগ পয়েন্টস লওঁ আমি ধৰক এটো ফোর সাইড হ'ব পাৰে তেনেকা লাষ্ট যেটো আমি অবজারভেশন ৰাখো এটো ফোর সাইড হিচাপে ৰাখো বাট ইয়াতে সুধিছে ফার্স্ট অবজারভেশন টেকেন অন টার্নিং পয়েন্টত কি হ'ব যেতিয়া আমি ইনস্ট্ৰুমেন্টটো এটা পজিশনৰ পৰা নেক্সট পজিশনলৈ আনিম তাৰপিছত যেটো আমি ফার্স্ট অবজারভেশন লম হেতু হ'ব আপোনাৰ আকৌ ফোর সাইড হ'ব ঠিক আছে এটো মনত ৰাখিব এটা question number 2 লে আহক if the forebearing of a line is 12 degree 24 minutes the back bearing of the line AB কিমান হ'ব কোৱেশ্চনটো কৈছে যে যদি এটা লাইন আছে AB লাইনটো 12 degree 24 minutes হ'ব বুলি কৈছে forebearing টো তাৰ back bearing কিমান হ'ব হেতু দিছে এতিয়া আমি ইউজুয়ালি জানো যে আপোনাৰ যদি forebearing টো less than 180 degree হয় তেতিয়া আমি পজিটিভ লওঁ তো দেখিছে forebearing টো 180 কে কম আছে পজিটিভ লম আৰু forebearing টো যদি greater than 180 হয় আমি নেগেটিভ লম তো আমাৰ এটা ফৰ্মুলা আছে back bearing is equal to forebearing plus minus 180 degree ঠিক আছে এটা যেটো প্লাস হ'ব কাৰণ আমাৰ তো সৰু আহিছে forebearing টো plus 180 degree যদি কৰে কিমান হ'ব 12 degree 24 minutes যদি কৰে 180 degree লগত এতিয়া 180 degree sorry 180 degree লগত 12 24 minutes plus 4 হ'ব 2 ফেলে 2 and 192 degree 24 minutes এটা অপশন ডি ঠিক আছে তেনেকৈ আমি ইয়াৰ পৰা আমি ডায়াগ্ৰামটো পাও আমি মিলাব পাৰো এতিয়া আপোনালোকক ইজি হয় যেহেতু ফৰ্মুলা বেস ফৰ্মুলা হিচাপে কৰি ল'ব মই আপোনালোকক ইন ডেপথ ডিটেইলছ যেটা কম্পাছ সাৰ্ভে পঢ়াম আপোনালোকক মই ডিটেইলছত ইয়াৰ পৰা কৰাই দিম ঠিক আছে এতিয়া ইয়াতে বুজিবলৈ অলপ অসুবিধা হ'ব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন লে আহক the longest chain line passing through the center of the area is known as কি বুলি কয় longest chain line টো এটো যদি আমি এটা সাৰ্ভে কৰো এখন ফিল্ডত ধৰক এটা পয়েন্ট বনাও এটা লাইন জয়নিং আমি ধৰক ডিসটেন্স মেজার কৰিছো ইয়াৰ ধৰক একদম লংগেষ্ট লাইন যদি চাও এটা ধৰক লংগেষ্ট লাইন এই মেজারমেন্ট যে কৰো হেতু কি লাইন বুলি কয় বেস লাইন বুলি কয় এটা অপশনটো বেস লাইন বাকি যেবিলাক ধৰক বেস বেলেগ এটা পয়েন্ট বা ওচৰ পয়েন্টছ বিলাক অলপ কিছুমান চেক লাইন হ'ব পাৰে কিছুমান টাই লাইনছ হ'ব পাৰে হেবিলাক আমি যেতিয়া আমি লিনিয়াৰ মেজারমেন্ট কৰিম সাৰ্ভে তেতিয়া আমি এইবিলাক ডিসকাস কৰিম ভালদৰে ইয়াৰ লংগেষ্ট লাইন চেইন লাইনটো কি হ'ব হেতু মনত ৰাখিব বেস লাইন তাৰছত আহা angle between the true meridian and magnetic meridian at the time of observation is known as কি বুলি কয় এটো যদি আমাৰ true meridian হয় আৰু এটো হ'ল magnetic meridian হেতৰ মাজত যেটো angle হ'ব এটো আমি কি বুলি কওঁ তো magnetic declination যদি ইষ্ট সাইডে হয় ইষ্ট declination যদি আপোনাৰ magnetic true meridian পা যদি magnetic meridian টো west side হয় তো west declination ঠিক আছে এটা আপোনালোকে মনত ৰাখিব এংগলটো কি হয় হেতু দিছে magnetic declination তাপা Bordix rule টো কি হয় is applied to ক'ত হ'ব an opposite traverse for graphical representation হ'ব না determine the effect of local attraction হ'ব না a closed traverse for adjustment হ'ব of flow এটো বস্তু থাকি গলেতে adjustment of closing error বুলি আছে এটো আপোনাৰ অপচনটো সি হ'ব closed traverse for adjustment of closing error আমি ইউজুয়ালি Bordix rule যেটো হয় ন হেতু আমি কম্পাস ৰুলত ইউজ কৰো আমি যেটা কম্পাস সাৰ্ভে পঢ়িম আমি যেটা ট্ৰেভাৰ্সিং কৰো ট্ৰেভাৰ্সিং মানে কি ট্ৰেভাৰ্সিং ফল এটা আপোনাৰ সাৰ্ভে হয় it's a type of survey হয় survey process হয় mainly establish কৰে control points কিছুমান establish কৰে ধৰক by measuring angle বিলাক measuring কৰি measuring angles and distances
distance or angle বিলাক measure কৰি control points বিলাক পাওঁ between a series of connected points or মাজত আমি এটা বস্তু জানো যে traversing যেটো হয় হেতু আপোনাৰ traversing যেটো হয় series of connected lines বিলাক আমি join কৰি যেটো পাম ধৰক distance measure কৰিলো angle measure কৰিলো হেতু traversing process হয় হেতু open traversing হ'ব পাৰে closed traversing হ'ব পাৰে এতিয়া কিন্তু voltics যেটো rule হয় না হেতু আপোনাৰ closed traversing হে adjust হ'ব পাৰে ঠিক আছে হেতু মনত ৰাখিব তাৰপিছত question number 6 লে when a level is adjusted with a bubble in center ঠিক আছে আমাৰ যেটো টেলিস্কোপত আপোনাৰ টেলিস্কোপত বাবল আছে চেন্টাৰত হেতু যদি আমি লেভেল কৰো তেতিয়া তাৰ এক্সিস অফ যেটো বাবল টিউব হ'ব ন হেতু কাৰ লগত প্যাৰেলাল হ'ব বুলি কৈছে হেতু হ'ব লাইন অফ সাইট নে লাইন অফ কলিমেশন নে লাইন অফ অটোসেল অফ টেলিস্কোপ নে এক্সিস অফ টেলিস্কোপ তো অপচনটো হ'ব আপোনাৰ লাইন অফ কলিমেশন হ'ব ঠিক আছে লাইন অফ কলিমেশনৰ লগত এক্সিস অফ বাবল টিউবটো প্যাৰেলাল হ'ব এইবিলাক আমি যেটা থিওডলাইট পঢ়িম তেতিয়া আমি ভালদৰে পাম এটা কোৱেশ্চনছ বিলাক যিখিনিয়ে জানে তেওঁলোকে পটককে কৰিব পাৰিব ঠিক আছে আগতে পঢ়িছে এটা কোৱেশ্চন নম্বৰ 7 ত আহক reduce level of a point is the elevation with respect to কি reduce level যে আমি কৰো rl এটা ধৰক এটা ইনস্ট্ৰুমেন্ট মই যদি ইয়াতে ৰাখো ইয়াৰে ধৰা আমি rl টো অলৰেডি এটা নোন পইণ্টে হ'ব ন মানে বেঞ্চমাৰ্ক ধৰা এটা অলৰেডি নোন পইণ্ট থাকিব এই নোন পইণ্টৰ যেটো rl আমি মেজাৰ কৰি হেতু ফাৰ্স্ট কি হয় উইথ ৰেসপেক্ট টু কিহৰ লগত আমি আপোনাৰ বস্তুটো মেজাৰ কৰো উইথ ৰেসপেক্ট টু আমাৰ ডেটাম সাৰ্ভিস হ'ব এটো মনত ৰাখিব ঠিক আছে তাৰপিছত আহক মিনিমাম ডায়ামিটাৰ অফ এ লংজিটিউডিনেল ৰিইনফোৰ্সমেন্ট অফ এ কলম মিনিমাম ডায়ামিটাৰ কিমান হ'ব লংজিটিউডিনেল ৰিইনফোৰ্সমেন্ট কলম এটাৰ হেতু হ'ব আপোনাৰ 12 mm ঠিক আছে মনত ৰাখিব তাৰপিছত আহিলে 9 নম্বৰ কোৱেশ্চন মিনিমাম লেংথ অফ এ বাৰ which must be embedded in a concrete to develop full stress the full stress পাবলে আমি মিনিমাম যেটো লেংথ ৰাখিম কংক্ৰিটৰ ভিতৰত হেতু কি বুলি কয় এংকৰেজ লাইন ডেভেলপমেন্ট লাইন বোন লাইন ফ্ৰেজাইল লাইন আপোনাৰটো অপচনটো হ'ব ডেভেলপমেন্ট লাইন অপচন বি ন আপোনাৰ ডেভেলপমেন্ট লাইন হ'ব যদি আমি এটা ধৰক ফাউন্ডেশন আঁকো সিম্পলি কৈছো ডেভেলপমেন্ট লাইনটো আমি ভালকে আকৌ বেলেগকে পঢ়িব লাগিব যদি আমাৰ এটো ফাউন্ডেশন ভাল হোৱা নাই ইমান ড্ৰইংটো আমি যদি এটা ধৰক এনেকে ৰিইনফোৰ্সমেন্ট প্ৰভাইড কৰো ঠিক আছে উপৰ পা কলমৰ যেটো আহিছে ৰিইনফোৰ্সমেন্ট হেতু এনেকে আহি আমি এনেকে আহি পিনে অকমান জাস্ট এনেকুৱা এক্স্যাক্টলি 90 ডিগ্ৰী নহয় এটা এংগলত আমি ৰাখিম এইবিলাক যিবিলাক হয় ডেভেলপমেন্ট লাইন হিচাপে আমি বুজাব পাৰো যে ফুল ডেভেলপ স্ট্ৰেছ এটা পাম ঠিক আছে So question number 10 আহা the point of contraflexion occur in case of what point of contraflexion পাম cantilever beamত পাম নে cantilever beam যদি আপনি ইয়াতেটো আমি point of contraflexion নাপাম ঠিক আছে তাৰপিছত আপোনাৰ overhanging beam যদি চাই আপনি overhanging beam তেতিয়া কি হ'ব ইয়াৰ যদি bending moment diagramটো আকে এনেকুৱা টাইপ হ'ব এখিনি এনেকে আহি এনেকুৱা টাইপ হ'ব এই দুটা point of contraflexion আহিব ইয়াতে overhanging the bending moment 0 আৰু bending momentor sign to change হয় ঠিক আছে তো আমাৰ অপচনটো হ'ব overhanging তাৰপিছত তলত দিছে সব all types of beamত হ'ব নে continuous beamত হ'ব ঠিক আছে এটা আমি মনত ৰাখিব লাগিব point of contraflexion overhanging beamতে আহে আমি বাকি এইবিলাক ডিসকাস কৰিম কিন্তু ভিডিওটো দীঘল হৈ যাব বুলি মই আপোনালোকক জাস্ট কোৱেশ্চন আৰু আনসাৰটোহে বুজাই কৈছো কোৱেশ্চন নম্বৰ 11 ত আহক for a simply supported beam carrying uniformly distributed load the shape of the bending moment diagram to কি হ'ব এটা simply supported beamৰ কথা কৈছে ঠিক আছে ইয়াতে কৈছে uniformly distributed load আকি দিছে তেতিয়া তাৰ বেন্ডিং মোমেন্টৰ শেপটো কেনেকুৱা হ'ব আমি টাইপ অফ লোডিং যেটা পঢ়ো তাতে আমি ধৰি লওক পইণ্ট লোড যদি দিও বা UTL দিও বা UVL দিও ইউনিফৰ্মলি ভেৰিং লোড দিও ধৰি লওক বিভিন্ন ধৰণৰ বেলেগ বেলেগ লোড দিলে তাৰ শিয়াৰ ফোৰ্স বা বেন্ডিং মোমেন্টৰ আমাৰ ডায়াগ্ৰামটো বেলেগ বেলেগ পাম তে UTL যদি দিও ন ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড তেতিয়া তাৰ আপোনাৰ বেন্ডিং মোমেন্ট ডায়াগ্ৰামটো আপোনাৰ প্যাৰাবোলিক হ'ব এটা সব ঠিক আছে আমি এবিলাক পাও WL²/8 এবিলাক আমি উলিয়াই পিনা পাম এতিয়া আমি জাস্ট কথাটো কৈছো So question number 12 what ahom a joint in which the edge of two member touch against each other and cover plate are placed over one on one side or both side of the member eta koise duta member ase duta member jodi ami touch korisu and cover plate are placed one over the another jodi cover plate eta ami di disu hetu on one side or both the side of the member etu ki boli koy etu amar butt joint boli koy ami
ঠিক আছে এইটো এটা কৰ্ড বাট জইণ্টে হয় আমাৰ বাট জইণ্টত সিঙ্গল বাট জইণ্ট বা ডাবল বাট জইণ্ট এনেকুৱা ধৰণৰ থাকিব আমি ডেফ ষ্টিল পঢ়িলে পাৰিম এতিয়া কাৰণে এইটো মনত ৰাখক অপচনটো বাট জইণ্ট কোৱেশ্চন নম্বৰ আমাৰ 12 বাট জইণ্ট এতিয়া হোক আমাৰ কোৱেশ্চন নম্বৰ 13 হলে 13 টো কি কৈছে সব the reinforcement provided in the form of a ties or stirrups in a column is called কি বুলি কয় এইটো longitudinal reinforcement নে transverse reinforcement নে temperature reinforcement নে distributive reinforcement এইটো আমি জানো transverse reinforcement ties আৰু stirrups হিচাপে যদি আমি বান্ধি দিওঁ কলমত ঠিক আছে next question হলে আহক reinforcement in RCC beam is usually placed at আমি usually ক'ত প্লেস কৰো reinforcementটো আমি usually আপোনাৰ bottom fiber নে top and bottom নে side fiber usually সুধিছে না যেহেতু আমি bottom fiberত reinforcementটো প্লেস কৰো যেনেকৈ এইটো যদি beamৰ section আকৌ এইটো যদি reinforcement আকৌ হেতু কথা বুজাইছে usually ক'ত আমি bottom fiber বনাইছো ঠিক আছে তাৰপিছত question number 15 হলে in a two-way step reinforcement is provided along two-way slabত আমি reinforcementটো কেনেকৈ provide কৰো width of the slabত নে length of the slab নে diagonal of the slab নে length and width of the slab এটা আপোনাৰ অপচন হ'ব length and width of the slab দুইটাতে হ'ব ঠিক আছে two-way step হয় যেহেতু so question number 16 হওক as per IS code 456/2000 recommendation the total thickness of a flat slab should not be less than কিমান হ'ব এইটো আপোনাৰ হ'ব অপচনটো 12.5 cm হ'ব ঠিক আছে টোটাল থিকনেস ফ্লেট স্ল্যাবটো মানে ইয়াতকে লেস হ'ব নালাগিব তাৰপিছত question number 17 হলে আহক the neutral axis of the reinforcement beam passes through neutral axis of reinforcement beam টো কিহেৰে পাস হৈ যাব এইটো কথা সুধিছে এইটো কি বুলি কয় কিহেৰে পাস হৈ যাব এইটো আপোনাৰ হ'ব CG of the concrete section নে center of the concrete section নে meta center of the concrete section নে center of the transform concrete section আমাৰ অপচনটো হ'ব center of the transport concrete section number 18 হলে আহক the maximum area of the tensile reinforcement in a beam এইটো কি হ'ব maximum reinforcementৰ কথা কৈছে এইটো আমি জানো 4% of the breadth and depth of the section ঠিক আছে এইটো মনত ৰাখিব তাৰপিছত আহিলে 19 number flexural strength of M25 grade of concrete কি হ'ব flexural strength আমি পাইছো কোন flexural strength ৰ ফৰ্মুলা flexural strength কি হ'ব ফৰ্মুলা 0.7 √f(c) Newton per meter square এটা আমাৰ grade of concrete M25 দিছে তাৰ মানে আমাৰ এটা fc টো 25 হ'ব 25 যদি পুট কৰে √25 কিমান হ'ব 5 হ'ব 3.5 আছে না আছে অপচন সি ঠিক আছে এটা question number 20 লে আহক portion of the slab is act with the beam is called portion of the slabৰ যেটো portion act as a beam নিচিনাকৈ যদি আমি হেৰি কৰো কি হ'ব rib নে fillet নে web নে flange এটা আপোনাৰ হ'ব flange হ'ব slabৰ যদি আমি beam হিচাপে আমি act কৰে বুলি কৈছে যদি ধৰি লওক মই T সেকশনে বনাও এইটো এই যে স্ল্যাব হিচাপে ধৰে এইটো কি বুলি কয় এইখিনি ফ্লেঞ্জ বুলি কয় এইটো ওয়েব ঠিক আছে এটা আমাক দিছে ফ্লেঞ্জ হ'ব question 21 হলে হাফ the efficiency of riveted joint having minimum pitch কিমান হ'ব riveted jointৰ আমাৰ minimum pitchৰ efficiency টো কিমান হ'ব 40% নে 50% নে 60% নে 70% আপোনাৰ অপচন হ'ব এটা 60% ঠিক আছে তাৰপিছত 22 লে আহক the angle used to connect the gusset plate and the outstanding leg of the main member সুধিছে যে ইয়াতে gusset plate টো যে আমি কানেক্ট কৰিম outstanding leg of the main member হে angle used to কি বুলি কওঁ cleat angle নে lag angle নে clip angle নে self angle এটা যদি আমি এটা মই আপোনাক gusset plate টো আঁকি দেখাও এখন যদি gusset plate ইয়াতে আমি এটা যদি আমি আৰু এটা প্লেট বনাও প্লেটটো হোৱা নাই ইমান ভালকৈ এটা যদি বোল্ট হয় এই যেটো এংগল হেতু হল লাগ এংগল আমাক হেতু দিছে এইখন গসেট প্লেট হয় তাৰপিছত আপোনাৰ এইটো হৈছে মেইন এংগল এইখিনি মই অকাটো অকন বেয়া হৈছে আপোনালোকে এই ডায়াগ্ৰামটো চাই ল'ব এবাৰ মেইন এংগল তো আমাৰ যদি ইয়াৰে এইটো আপোনাৰ টপ ভিউটো চাইছো আমি যদি সেকশন সাইড ভিউ চাও এইটো আপোনাৰ
দুখন প্লেট এটা লাগি আছে ন এখন এখন ওপৰৰ প্লেট আৰু তলৰখন গাছেট প্লেট ঠিক আছে এইটো চাওক দুখন প্লেটৰটো বোল্ট লগাই দিছে এংগল টাইপ হৈ গৈছে এই যেটো আপোনাৰ এংগল এটোৱে হৈছে এই যেটো এংগল সুপাৰ এটো লাগ এংগল হৈছে হেটো বুজাইছে লাগ এংগল ঠিক আছে question number 23 লে হওক the roll steel section preferred for a column section roll steel section হদিছে preferred for a column section কাৰণে কোনটো কৰো ISLB নে ISMB ISWB নে ISHB হ'ব এটো আপোনাৰ হ'ব আপোনাৰ ISHB হ'ব ISHB হলে মানে আপোনাৰ ইন্ডিয়ান স্ট্যান্ডার্ড আপোনাৰ এটো আপোনাৰ কি বুলি কয় মিডিয়াম নহয় হাই ইন্ডিয়ান স্ট্যান্ডার্ড হাই ঠিক আছে হলো আনসার কিট আপোনালোকক এবাৰ ভালকে চেক কৰি দিছো হয় নে নহয় তো মানে মোৰ অকমান কনফিউজন আছিলে যে মিডিয়াম বিম আছিলে নেকি নাই ঠিক আছে হাই বিমে হ'ব ঠিক আছে question number আপোনালোকে আহক তাৰপিছত 24 হলে 24 কৈছে for trip rivet lap joint number of shear plane কিমান থাকিব trip rivet lap joint কথা যদি কও number of shear plane আমাৰ 1 থাকিব আমি যদি ষ্টিল পঢ়িম তেতিয়া এইখিনি অলপ ল্যাপ জয়েন্ট বা বাট জয়েন্ট এইখিনি অলপ ভালকে চাব লাগিব shear plane ক'ত আছে এটা আপোনালোকক বুজালে অলপ কনফিউজিং আহি যাব পাৰে সো মই ইমান ডিফটত নাযাওঁ ঠিক আছে question number 25 ত আহক a plate used for connecting two or more structural member intersecting each other is termed as কৈছে এখন প্লেট two or more structural member যদি কানেক্ট কৰে intersecting each other হেতু কি কয় gusset plate অলৰেডি মই এটো আপোনাক আকি দেখাইছিল gusset plate ধৰিলক two or more members gusset plate ৰ সৈতে আমি জয়েন কৰিব পাৰো ঠিক আছে question number 26 ত আহক the metal added at the joint while welding is called welding কৰাৰ সময়ত metal যেটো এড কৰিম at the joint হেতু কি বুলি কয় হেতু আপোনাৰ এটা আছে weld metal নে fillet metal নে all of that আছে অপচন হ'ব filler ঠিক আছে 27 হলে আহক slenderness ratio of a compression member is the ratio of effective length to the member of কি হ'ব critical load নে radius of gyration নে area of cross section নে weight of the section তে slenderness ratio টো কথা কৈছে effect it is the ratio of effective length to the member of the radius of gyration ঠিক আছে radius of gyration আমি root over I by a বুলি লিখিব পাৰো moment of inertia by area ঠিক আছে কোৱেশ্চন কৰিলে আমি এটা পাই question number 28 vertical plate of a plate girder is termed as কি বুলি কয় vertical plate যেটো হয় মই যে আঁকিছিলো ধৰিলক এটা টি মেম্বাৰ মই যদি আই সেকশন টা বনাও ঠিক আছে এটা যে vertical plate যিখন হয় প্লেট গাৰ্ডাৰ এটো কি বুলি কয় আমি ওয়েব বুলি কয় ঠিক আছে ওয়েব প্লেট বুলি অপচন এ হ'ব question number 29 now the road connecting one town with another town এখন টাউনৰ লগত যদি আন এখন টাউন আমি কানেক্ট কৰো এই ৰোডটো কি বুলি কওঁ আমি নেশনাল হাইৱে নে ষ্টেট হাইৱে নে ডিস্ট্ৰিক্ট ৰোড নে ভিলেজ ৰোড তো আপোনাৰ অপচন হ'ব ষ্টেট হাইৱে ঠিক আছে question number 30 লে আহক the Nagpur plan classified the road based on কিহৰ ওপৰত নাগপুৰ প্লেনটো ক্লাসিফাই কৰিছিলে লোকেশন নে ফাংশন নে লোকেশন এন্ড ফাংশন নে এনুৱেল ডেইলি ট্ৰাফিক আপোনাৰ অপচন হ'ব এটো লোকেল লোকেশন এন্ড ফাংশন দুটা ওপৰতে ডিপেন্ড কৰিছিলে question number 31 লে আহক the survey of highway alignment is completed in how many stages কেটা ষ্টেজত আমি হাইৱে এলাইনমেন্টটো কমপ্লিট কৰিব পাৰো ঠিক আছে এটা আমি চাৰিটা ষ্টেজত কৰিব পাৰো আমাৰ আসলে নহয় ম্যাপ স্টাডি ৰিকনেসেন্স স্টাডি preliminary study and detailed survey হেকিটা কথা বুজাইছে এটা চাৰিটা ষ্টেপ লিখি দিছো হলো কিছুমান বস্তু বাৰু পটকে কৈ দিব পাৰি reconnaissance survey preliminary survey detailed survey ঠিক আছে হাইৱে এলাইনমেন্ট আমি এনেকৈ কৰিব পাৰো হেতু কৈছে এটা ষ্টেজত ঠিক আছে এতিয়া আপোনালোকে হওক question number 32 the minimum shoulder width recommendation by IRC মতে আপোনাৰ shoulder minimum width টো কিমান হয় হৈছে ঠিক আছে এটো আমি জানো 2.5 হ'ব এটো সৰি মিটাৰ হ'ব এটো ফুলকে আহিছে আমি যেহেতু এটা ৰোড যদি বনাও এটো যদি আমাৰ কেৰিয়েজ হয় কেৰিয়েজটো অকমান স্লাইটলি এনেকুৱা প্যাৰাবোলিক শেপ থাকিব কেৰিয়েজ হয় ইয়াতে ৰাস্তাত গাড়ী চাৰি যায়
এইখিনি যিখিনি এক্সট্ৰা থাকি যায় ধৰি লওক এক্সট্ৰা জাগা এডোখৰ থাকিব য'ত গাড়ী ৰখাব পাৰে বা আপোনাৰ ফৰ ৰাস্তাত গৈ থাকিলে অলপ অভাৰটেকিং কৰোঁতেও কেতিয়াবা অলপ এই ছাইডটো গুচি যাব পাৰে এই জেগাখিনি আমাৰ থাকে এইখিনি মেইনলি চলজাৰ বুলি কয় এইটো আপোনাৰ 2.5 মিটাৰ হয় আমাৰ গাড়ী এখনৰ যদি আপোনালোকে উইথটো চেক কৰে ইউজুৱেলি 2.45 মিটাৰ আছিলে এতিয়া যেহেতু চলজাৰৰ উইথটো অলপ বেছি আমি গাড়ীখন ৰখাব পাৰিম ঠিক আছে সেইটো কথা কৈছে কোৱেশ্যন নম্বৰ 33 লে আহক The normal width recommendation in rural areas by IRC for a national highway কি হ'ব সৰি ৰখিব হা এইটো পটককৈ আহি গৈছে এটা কি কৈছে নৰ্মেল উইথ কিমান হ'ব ৰিকমেন্ডেশন ইন ৰুৰেল বাই IRC মতে আপোনাৰ এটা অপচনটো 45 মিটাৰ হ'ব নৰ্মেল উইথটো যদি আমি চাবলৈ যাওঁ ঠিক আছে তাৰপিছত কোৱেশ্যন নম্বৰ 34 লে আহক ৰিয়েকশ্যন টাইম অফ এ ড্ৰাইভাৰ এজিউমিং অভাৰটেকিং সাইড ডিষ্টেন্সৰ সময়ত আমাৰ ৰিয়েকশ্যন যিটো টাইম হ'ব ন সেইটো 2 ছেকেণ্ড হ'ব যদি আমাৰ SSD কথা সোধা হ'লে তেতিয়া 2.5 ছেকেণ্ড হ'ব ঠিক আছে এইবিলাক মনত ৰাখিব Question number 35 The convexity provided on the surface of a highway is known as কি বুলি কয় মই অলপ আগত কৈছিলোঁ এইটো carriage way হয় এইটো অকণমান এনেকুৱা কাৰ্ভি টাইপ থাকিব সেইটোকে আপোনাৰ কেম্বাৰ বুলি কৈছে অপশ্যন হয় আমাৰ এইখিনি কেম্বাৰ বুলি কয় কেম্বাৰটো মেইনলি আমি কিহৰ কাৰণে দিওঁ ড্ৰেইনেজ পাৰপজৰ কাৰণে সেইটো মেইনলি হয় হা ৰাখিব Question number 36 লে আহক Thickness of road surfacing depend upon thickness of road surfacing mainly কিহৰ ওপৰত depend কৰে type of traffic নে intensity of traffic নে আপোনাৰ type of material নে all of type of এইটো আপোনাৰ হ'ব all of type of because এই গোটেইখিনিৰ ওপৰতে depend কৰিব thickness of road টো তাৰপিছত আহক 37 লে for a terrain to be termed as steep the cross slope should be greater than যদি এটা terrain আমাৰ steep হয় তে cross slope টো কিমান হ'ব সুধিছে greater than কিমান হ'ব আপোনাৰ এটা অপচনটো 60% ঠিক আছে এটো মনত ৰাখিব Question number 38 লে আহক traffic symbols are classified into how many categories traffic যিবিলাক symbol থাকে কেটা category আমি মানে ডিভাইড কৰো আমি মেইনলি আপোনাৰ তিনটা ভাগত কৰো যদি চাও আমি কি হয় এটা হল ৰেগুলেটৰি বা ম্যান্ডেটৰিও হ'ব পাৰে কেটাই হয় যেনেকৈ আমাৰ stop sign speed limit এইবিলাক ৰেগুলেটৰি বা ম্যান্ডেটৰি ধৰিব তাৰপিছত আহিব আপোনাৰ warning sign কি থাকিব আপোনাৰ warning sign dot curves আছে বুলি ক'ব curves ahead বা আপোনাৰ pedestrian crossing zebra crossing এইবিলাক বস্তু warning sign আছে তাৰপিছত আহিব আপোনাৰ informatory signত আমি কি থাকিব হস্পিটেল স্কুল এনেকুৱা ধৰণৰ বস্তুবিলাক সেইটো কাৰণে অপচন 3 হ'ব ঠিক আছে তাৰপা সেইটো সব নেক্সট কোৱেশ্চনটো সব এ ৰোড সাইন ইন্ডিকেটিং নো পাৰ্কিং টো কি হয় এতিয়া আমি জানো ম্যান্ডেটৰি হ'ব বা আমি ৰেগুলেটৰি নো পাৰ্কিং বুলি আমি জানিব মনত ৰাখিব এই কোৱেশ্চনটো খুবেই কমন বা ইম্পৰ্টেন্ট বুলি ক'ব পাৰো আহি থাকে তাৰপিছত কোৱেশ্চন নম্বৰ 42 লে আহক ইন গ্ৰেভেল ৰোড দ্য বিল্ডিং মেটেৰিয়েল ইউজড ইজ গ্ৰেভেল ৰোডত বিল্ডিং মেটেৰিয়েল আমি কি ইউজ কৰোঁ পেভমেন্ট নে আপোনাৰ লাইন নে ক্লে নে সুৰখি আপোনাৰ এটা অপচনটো হ'ব ক্লে ঠিক আছে আজিলে মই আপোনালোকৰ আগত 40টা কোৱেশ্চন ডিসকাস কৰিলো বাকি যেটা 60টা কোৱেশ্চন আছে মই পাৰিলে নেক্সট ক্লাছতে হেক কৰিব ট্ৰাই কৰিম নহলে আপোনালোকৰ গোটেই ভিডিওটো একেটালৈকে চাবলৈ হলে বহুত দীঘল হৈ যাব আৰু আপোনালোকৰ বৰ্ডো লাগিব তো এনেকৈ আমি দুটা পাৰ্টত চালে আমাৰ ভাল হ'ব আপোনালোকে স্পীড দি চাই ল'ব আৰু ভিডিওটো আপোনালোকে নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব বিকজ মই এতিয়া আপোনালোকৰ আগত কোৱেশ্চন সিৰিজ ষ্টাৰ্ট কৰি দিছো যেহেতু আমাৰ PWD JEE আৰু আমাৰ ওয়াটাৰ ৰিসোৰ্সৰ এক্সামৰ নটিফিকেশন দিয়া গৈছিলে এই হক JEE হক তো যেহেতু এক্সামটো 2-3 মাহৰ পিছত হৈ যাব পাৰে এতিয়া পা যদি আমি কোৱেশ্চন প্ৰেক্টিছ কৰি থাকো আমি এটলিষ্ট ব্ৰাঞ্চত ভাল স্কোৰ কৰিব পাৰিম আৰু প্ৰেক্টিছ কৰি গৈ থাকিব নিজে থিওৰি পঢ়িব আৰু ডেইলি ধৰি লওক আপোনালোকে হাফ এন আৱাৰ এটা যদি ভিডিও চাই দিয়ে আপোনালোকৰ বহুতখিনি বস্তু মনত থাকিব তো আজিলৈ ভিডিওটো ইমানেই থেংক ইউ আৰু যদি ভাল পাইছে মোৰ ভিডিওটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব